বছৰৰ দৰে এইবাৰো আমাৰ 1 ভাদৰ পৰা 30 ভাদলৈকে গোটেই মাহজুৰি আমাৰ ভাগৱত পাঠ আৰু আইসকলৰ নাম ইয়াত অনুষ্ঠিত হয়। আৰু এইবাৰ যোৱা বছৰতকৈ আমাৰ সহযোগৰ সংখ্যা বাঢ়িছে। এতিয়ালৈকে আমাৰ 230খন গাঁও ইতিমধ্যে আমি তালিকাভুক্ত কৰি বিভিন্ন গাঁৱলৈ আমি প্ৰেৰণ কৰিছোঁ। এতিয়াও আমাৰ লগত যোগাযোগ কৰি আছে আৰু 50খনৰ অধিক গাঁও ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে। আমি আশা কৰিছোঁ এইবাৰ 300ৰো অধিক গাঁৱৰ দলে ইয়াত নাম প্ৰদৰ্শনৰ ভাগৱত পাঠ কৰিব। আমাৰ পবিত্ৰ ভাদ মাহত প্ৰতি বছৰৰ দৰে আমি দুপৰীয়া অন্নমুঠি যোগাৰ কৰোঁ। আমাৰ গুৰুজনাৰ সুবৰ্ণ ভাণ্ডাৰৰ পৰা ইতিমধ্যে অন্নৰ অভাৱ নোহোৱাকৈ আমি সকলোকে এমুঠি অন্ন যোগাৰ কৰিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আমাৰ এই পবিত্ৰ ভাদ মাহতে 2জনাই গুৰুৰ তিথিভাগ পৰে। আমি শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ তিথিভাগত আমাৰ সেইদিনা নাম অনুষ্ঠিত নহয়, সেইদিনা অকল তিথি পালন কৰা হ'ব। আৰু সেইদিনা বিভিন্ন মাধৱদেৱ গুৰুজনাৰ ৰচিত বা তেওঁৰ দ্বাৰা প্ৰদৰ্শিত আৰু তেওঁৰ দ্বাৰা বিভিন্ন লিখনি বা নাটক সেইখিনি ইয়াত প্ৰদৰ্শন কৰা হ'ব, বিভিন্ন কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব। আৰু শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাৰ তিথিভাগত আমাৰ জ্যেষ্ঠসকলৰ দ্বাৰা আমাৰ জন্মস্থানৰ শিল্পীসকলৰ লগতে সমগ্ৰ লখিমপুৰ জিলাৰ বিভিন্ন স্থানৰ পৰা শিল্পীসকল আহি ইয়াত ভাওনা প্ৰদৰ্শন কৰিব। আমি সকলো ৰাইজৰ পূৰ্ণ সহযোগিতা কামনা কৰিছোঁ। আমি এই পবিত্ৰ ভাদৰ মাহত আমি 2জনা গুৰুৰ তিৰুভাৱ তিথি আৰু ভগৱান শ্ৰীকৃষ্ণৰ জন্ম এই তিনিওটাকে লৈ যি 3 প্ৰসংগ, সেই 3 প্ৰসংগৰ ইতিমধ্যে প্ৰথম ভাগ চলি আছে। আৰু ইতিমধ্যে আমাৰ এই ভাদ মাহটোৰ সম্পূৰ্ণ মাহজোৰা কাৰ্যসূচী ৰূপায়ণত আমাৰ 230খনৰ অধিক গাঁও জড়িত হৈ আছে। ইতিমধ্যে শিৱসাগৰ আৰু দুলীয়াজানৰ পৰা 2টা পাৰ্টি আমাৰ মাজত আহি উপস্থিত হৈছেহি। আমি দিনজোৰা কাৰ্যসূচীৰ ভিতৰত এয়া নাম চলিছে, ইয়াৰ পিছতে ভাগৱত পাঠ, তাৰপিছতে আমি যিকেইখন গাঁৱক আজি দায়িত্ব দিয়া হৈছে সেই গাঁৱৰ পুৰুষ মহিলা নিৰ্বিশেষে সকলোৰে মাজত নাম প্ৰসংগ হ'ব আৰু তাৰপিছত আহাৰ বিৰতি হ'ব। আহাৰ বিৰতিৰ পিছতে আজিৰ দিনৰ কাৰ্যসূচী সমাপ্ত হ'ব। আমাৰ আজি পবিত্ৰ ভাদ মাহৰ প্ৰথম দিন, গতিকে আজিৰ এই দিনটোৰ পৰা আমাৰ এমহীয়া যি আমাৰ নাম প্ৰসংগ হয়, নাম আৰু যিসকল গাঁৱৰ অঞ্চলৰ তেলিদেৱীৰ সমগ্ৰ অঞ্চল বুলিয়ে নহয়, আমাৰ নাৰায়ণপুৰৰ বিভিন্ন ঠাইৰ পৰা আৰু বাহিৰৰ পৰাও বহুত ভক্তবান ৰাইজৰ সমাগম হয়। আৰু সমাগমস্থলীত এখন পবিত্ৰ বৈকুণ্ঠধামত পৰিণত হয়। আৰু এই সুন্দৰ পৰিৱেশৰ মাজত আধ্যাত্মিকতাৰ যথেষ্ট পৰশ পোৱা যায়। আৰু যাৰ বাবে আমি বুলিয়ে নহয়, এই সমগ্ৰ অঞ্চলেই আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন পৰ্যটক ইয়ালৈ আহে, সমাগম হয়। আৰু এই মাহটোতেই বিশেষভাৱে তেওঁলোকে এটা ধৰ্মৰ বিভিন্ন যি আধ্যাত্মিকতাৰ ভাৱত সংযুক্ত হয়। আৰু ইয়াৰ লগতে এই সমগ্ৰ অঞ্চলটোলৈ বিভিন্ন স্থানৰ পৰা আমি সকলোকে আদৰেৰে তেওঁলোকক স্বাগতম জনাইছোঁ, যাতে এই পবিত্ৰ মাধৱদেৱ জন্মস্থানৰ যি ভূমি, সেই ভূমিৰ জৰিয়তে তেওঁলোক যাতে নিজৰ জীৱন ধান্য কৰিব পাৰে, তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ বৰ্তমান ৰাইজক।